ইয়ং আৰু নিৰোগী হৈ থাকিবৰ কাৰণে আমি সকলোৱে বিচাৰোঁ। কিন্তু তাৰ লগে লগে আমি লাইফত এনেকুৱা কিছুমান ভুল কৰোঁ যে আমি নিজেই গম নাপাওঁ যে আমি ইমান সাংঘাতিক ভুল কিছুমান কৰি আছোঁ। সাপোজ আপোনাৰ ওচৰৰ এগৰাকী বাইদেউ আছে, তেখেতৰ অসুখ হৈছে, আপুনি তেখেতক খবৰ কৰিবলৈ গ'ল, মানুহগৰাকী অকণমান এজেড, খবৰ কৰিবলৈ গ'ল যে বাইদেউ আপোনাৰ গা ভাল হৈছেনে? তেখেতে আপোনাক ক'ব, আপুনি একেবাৰে শুনিব, তেখেতে আপোনাক এইটো কথা ক'ব, বয়স হৈছে আৰু এতিয়া আৰু ক'ৰ পৰা আমাৰ ভাল হ'ব, এতিয়া মৃত্যুৰ মুখলৈ লাহে লাহে গৈ আছোঁ আমি। চ' মৃত্যু আৰু আপোনাৰ বয়স এই দুটাৰ লগত কোনো সম্বন্ধ নাই। আপোনালোকে দেখি আহিছে কিমান ইয়ং এজত মানুহবিলাকৰ মৃত্যু হয়, কিমান সোনকালে মানুহবিলাকৰ অসুখ বিসুখ হয়, কিমান সোনকালে মানুহবিলাকৰ মৃত্যু হয়। আৰু দেখিব আপুনি এজন বয়সস্থ মানুহ 70-75 এজৰ এজন মানুহে হয়তো ৱেইট লিফটিং কৰিছে,